চলি ন তো মানে এইগিলা পাহাৰে পাহাৰে মানে উঠি আছে সেন্দে ওপৰক লৈ গৈছি মানে এইগিলা কামবিলাক কৰি তাই ওপৰক লৈ যাই ফেলে উপনি যাব লাগে ৰাস্তা দেখিছো উপনি মানে মই যাম কি হয় ঠিক নাই চাওক তাৰ পৰা এনেকৈ উঠি আহিলে জংঘালে মাজে মাজে আহি মানে আমি ইচ্ছা কৰিলে ডিস্কভাৰী হ'ব পাৰি কিন্তু এইগিলাখন জেগা চাই পেলাই চেষ্টা কৰিলে মানে চব পাৰি আৰু ডাঙৰ শিলটো পালোঁ ইয়াৰ পৰা বঢ়িয়া আৰু চেষ্টা কৰিলে চব পাৰি গাইছে আমি ডিস্কভাৰী হ'ব পাৰিম মানে আমি সদায় মানে শ্বৰ্টকাট বিচাৰোঁ যিয়ে কাম নহওক মানে শ্বৰ্টকাট বিচাৰোঁ আৰু এতিয়া মানে ওর কি কাম শ্বৰ্টকাটে বিচাৰোঁ আৰু ইটো পাই গ'লোঁ ডাঙৰ মন্দিৰ আৰু বেছি ওপৰলৈকে নাযাওঁ কাৰণ কি হয় মানে টাইগাৰ চাইগাৰ থাকিব পাৰে ন ঘৰত যাব নোৱাৰিম এই ভিউটা ওপৰতে কৰিব নোৱাৰিম আধেৰে হৈ যাব কিন্তু বেছি ওপৰত লাগি নাযাওঁ ইয়াৰ পৰাই ফিৰোঁ আৰু উঠা উঠি যায় নাই তো যিকেইটা মানে অহা নাই এবাৰ আহিব লাগে তো আহি পেলাই চাওক মানে হয় মন্দিৰটো আমাৰ মানে বেছি দূৰ নহয় আমাৰ চানচাৰিৰ পৰা মাত্ৰ 7 কিলোমিটাৰ আপোনাৰ আহি পাব এই মন্দিৰটো বেছি দূৰ নহয় আপোনালোকে আহি যাব পাৰে আৰু মানে এই জেগাটোত আহি মানে খুব ভাল লাগে বিশেষকৈ গৰমৰ দিনত বেছি ভাল লাগে ইয়াত মানে পাহাৰীয়া মানে ঠাণ্ডা ফ্ৰেছ বতাহ আৰু মানে ইয়াত আৰু কিছুমানে মানে ইয়াত কৈছিল যে ইয়াত বোলে কেৱল কাপালছ আহে অৰ্থাৎ মানে প্ৰেমিকা আহে এনেকৈ মানে মই শুনা পাইছিলোঁ যে এই বুদ্ধ মন্দিৰত মানে অকল প্ৰেমিকা যায় সেনেকৈ কয় কিন্তু মই যে আহি দেখিলোঁ সেইটো নহয় আপোনালোকে যোনে শুনে আহিব পাৰে আপোনালোকে আইতা অকা চবকে লৈ আহক আপোনালোকে গৰু ছাগলী গোটাই লৈ আহক একো ক'ব লগা নাই মন্দিৰ পবিত্ৰ স্থান আপোনালোকে মানে ইচ্ছা কৰিলে জাগাই তাকে লৈ আহক ক'ব লগা নাই আপুনি খালি আহি যাওক এবাৰ এই মন্দিৰটোত বাকী গাইজ মানে মন্দিৰটোত আহি ইমান বেয়া নালাগে ভালে লাগে কিন্তু মানে চিৰিকেইটা মানে বহুত আপ বেছি আপোনালোকৰ চিৰিকেইটা মানে উঠোঁতে বিৰাট কষ্ট কিন্তু নামোতে একদম মানে আহিব পাৰি চিৰিকেইটা মানে উঠোঁতে বহুত ওখ ন অত কষ্ট হয় এই তাৰ পৰাই মানে 100 মিটাৰমান মানে চিৰি দি খোজে কাঢ়িব লাগে উঠিবই লাগে বাকী নামৰে টেনশ্যন নামোতে আপুনি এনেকৈ যাব পাৰিব নামতে মানে আপুনি বন্দে ভাৰত যাব দিব পাৰিব আৰু গাইজ মানে ইয়াত বাৰু বহুত টাইম অলপ ঘূৰিলোঁ এতিয়া মানে অলপ দুপৰীয়াত এই ঘৰত যাওঁ আৰু এতিয়া মানে মন্দিৰটো চালোঁ গোটাই ইফালে মানে গোটাই চালোঁ অলপ চোৱা হ'লে দিয়ক ফটোটো উঠিলোঁ আৰু ইয়াতে মানে ফটোটো উঠিলে তো এতিয়া মানে এতিয়া ঘৰত যাওঁ আৰু বেছি দেৰি নকৰোঁ আৰু মানে ঘৰত আৰু যাব লাগিব কিন্তু ঘৰত যাওঁ এতিয়া বলক আৰু গাইজ আজিৰ এই ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব ভাল পালে বেয়া পালে তাৰ লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব